Around 220 youths have accused the then Superintendent of Home Guard, Durga Prasad Bordoloi, in Assam of issuing them fake training certificates after being trained by him in 2011. It has been alleged that the certificates had no registration numbers and all of them have the same serial number. One of the youths filed a petition with the Director of Home Guard's office, where the investigating officer confirmed that it was indeed fake and illegal. Durga Prasad Bordoloi is currently serving as a divisional officer of the Home Guard Department in Jorhat. The victims have tried to bring the issue to the attention of the Chief Minister and are preparing to file case against Bordoloi in the Supreme Court. নাই কৰিব পোৱা নাই এতিয়ালৈকে আমি 11 চনত ট্ৰেনিং কৰিছিলো গতিকে আজিলৈকে ডিউটিটো কৰিব পোৱা নাই আৰু আমাক কৈছে যে এখন ভাজাল সাৰ্টিফিকেট হয় আমাৰ সাৰ্টিফিকেটখন আহিল এতিয়া জালা সাৰ্টিফিকেট ডুপ্লিকেট বুলি কয় আমি এটা ডিটেইল কাৰণে বলে দুৰ্গা প্ৰসাদ বৰ্ডলৈ দিছিলে আমাৰ সাৰ্টিফিকেট আমাৰ পইচা লৈছিলে 12000 লৈছিল হয় আজিলৈকে ডিটিয়ে পোৱা নাই অফিচলে গলো অফিচটো আমাক মানে পঠিয়াই দিলে কি বিচাৰে এটা অফিচাৰ কৈছে তোমাকে হাই কোৰ্ট খেলা হেৰি খেলা অন্যায় দিলকে বনে ন্যায় দিলকে পোৱাই নাই 11 চনত অসম গৃহৰক্ষী বাহিনীত কৰ্মৰত কৰিছিল ডিস্ট্ৰিক্ট হোমগাৰ্ড অফিচত সম্পূৰ্ণ আমি এমাহকৈ ট্ৰেনিং কৰিলো এনে ট্ৰেনিং কৰি থকা অৱস্থাতে আমাক ইলেকশন ডিউটি লো নিলে ইলেকশন ডিউটিও কৰিলো ইলেকশন ডিউটি কৰাৰ পিছত এমাহৰ পিছত যেতিয়া আমি ডিউটি কাৰণে আমি অফিচলৈ আহিছো অফিচলৈ আহোতে আমাক নেক্সট যিজন আমাৰ কমান্ডেন্ট সেই কমান্ডেন্টে ক'লে যে তোমালোকৰ এই সাৰ্টিফিকেটখন ভুৱা তে কমান্ডেন্ট তেতিয়া দুৰ্গা প্ৰসাদ বৰ্ডলৈ কমান্ডেন্ট আছিল তোমালোকৰ এই সাৰ্টিফিকেটখন দিছিলে আমাক এই সাৰ্টিফিকেটখন কমান্ডেন্ট দুৰ্গা প্ৰসাদ বৰ্ডলৈ দিছিলে এখন ভুৱা বুলি ক'লে হয় নেক্সট কমান্ডেন্টে তাৰপিছত আমি তেখেতৰ ওপৰত কেছ ফাইল কৰিলো গুৱাহাটী হেডকোৱাৰ্টাৰ ডিজি অফিচত হেডকোৱাৰ্টাৰ ডিজি অফিচত তেখেতক মানে সিবিআই দ্বাৰা এৰেষ্টটো কৰিছিলে 3 মাহৰ পিছত তেওঁ আকৌ জামিনৰ দ্বাৰা ওলাই আহি এতিয়া আকৌ তেওঁ মুকলিভাৱে ডিউটি কৰি আছে যে আমি এইটোৱে ক'ব বিচাৰিছো 220 জনকৈ আমি গৃহৰক্ষী যোৱা নাই ট্ৰেনিং কৰি আজিলৈকে এই 10 বছৰ আমি ন্যায় নাপালো যে গৃহ বিভাগটো হিমন্ত বিশ্ব শৰ্মা ছাৰৰ ওচৰত থকা পিছতো আজিও এনেকুৱা এজন কেলেংকাৰী এই বিজেপি চৰকাৰৰ দিনত যে এজন কেলেংকাৰী অফিচাৰ যে এতিয়াও আছে এইটোহে বৰ ডাঙৰ কথা যে পইচা লৈছে আপোনালোক ইয়াৰ বিনিময়ৰ পৰা বহুত কেজনৰ পৰা টকাও লৈছে শুনা পাইছো এতিয়া মোৰ সক্ৰিয় বহুত কৰ্মী আছে এই কৰ্মী বিলাকৰ বলবলে টকা লৈছে মই এইটোৱে বিচাৰো যে আমি যি 220 জনকৈ লৈ আমি ন্যায় বিচাৰো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আছিল আমাৰ এটা এইটোৱে মোৰ প্ৰাৰ্থনা যে আমি 220 জন লৈ আমি ন্যায় পাওঁ